তো আগৰ অংকটোতে একে আছিল নাই তো আমি প্ৰথমতে লিখিলো ও পি কিউ এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটো পি কোণটো সমকোণ আৰু ও পি মানে কিমান আছিল 7 আৰু ও কিউ মাইনাস পি কিউ ইকুৱেল টু 1 আছিল মই ও কিউটো ৰাখিলো বাওঁফালে যেটো 1 আগৰ পৰা আছে মাইনাস পি কিউটো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হৈ গ'ল এইটো প্লাস পি এতিয়া ও কিউ মানে পালো 1 প্লাস পি কিউ এতিয়া মই প্ৰথমতে লিখিছো ও পি কিউ সমকোণী ত্ৰিভুজৰ পৰা পাঠ্যক্ৰমৰ সূত্ৰটো লিখিছো পাঠ্যক্ৰমৰ সূত্ৰটো হ'ল যিটো কোণ সমকোণ হ'ব তাৰ বিপৰীত ফালে থকা বাহুটোৰ বৰ্গ তাৰ মানে হ'ব ও কিউ স্কয়াৰ সমান হ'ব কাৰ লগত ও পি স্কয়াৰ প্লাস কি হ'ব পি কিউ স্কয়াৰ তো ও কিউ মানে কিমান আছে ও কিউ মানে মানটো বহাই দিছো ইয়াত কথাটো কোৰ পৰা পাইছা লিখি দিব পাৰা কথাটো কোৰ পৰা পালা একৰ পৰা মানে ও কিউ মানে যে 1 প্লাস পি কিউ হয় ও কিউ মানে যে 1 প্লাস পি কিউ হয় এই কথাটো কোৰ পৰা পালো একৰ পৰা তাহলে লিখি দিবা কথাটো কোৰ পৰা পালো একৰ পৰা 1 প্লাস পি কিউ হোল স্কয়াৰ ও পি মানে কিমান আছিল 7 স্কয়াৰ প্লাস কি লিখিলো পি কিউ স্কয়াৰ তো এটো a প্লাস কি হ'ব b হোল স্কয়াৰ তো এটো a প্লাস b হোল স্কয়াৰ ফৰ্মুলা কি হ'ব a স্কয়াৰ প্লাস কি হ'ব 2 তাৰ পিছত কি হ'ব ab প্লাস কি হৈ যাব b স্কয়াৰ আৰু 7 স্কয়াৰ কৰিলে কিমান হয় 49 প্লাস কি হ'ব p কিউ স্কয়াৰ তেতিয়া হলে 1 স্কয়াৰ কৰিলে কিমান হয় 1 প্লাস 2 লগত 1 কৰিলে কি হ'ব 2 2 লগত p কিউ কৰিলে কি হ'ব 2 p কিউ প্লাস এ পি কিউ স্কয়ার পছাত কি কৰি দিলো কাটাকাটি কৰি দিলো থাকিল কি 49 তে 2 পি কিউ লিখিছো 49 আগৰ পৰা আছে প্লাস 1 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব -1 যেতিয়া 2 পি কিউ লিখিছো 49 ৰ পৰা 1 গুচি গ'লে কি থাকিব 2 পি কিউ ইকুৱেল টু কিমান থাকিল 48 যেতিয়া আমাক কি লাগিব পি কিউ লাগিব 48 আগৰ পৰা আছে দুইটো কোনে আহি যাব তললৈ তে 2 ৰে 48 ক কাটাকাটি কৰিলে কিমান হ'ব 24 কিমান হ'ব 24 তো ইমানকে হল চাগে সবৰে এতিয়া এক কাম কৰা এই যে ইমানটো যে পালা ইমানটো ক'ত বহাই দিবা এক নম্বৰত বহাই দিয়া আমি কার মান পালো p2 লিখা 1 ইমপ্লাইজ এনেকা লিখি হ'ব 1 ইমপ্লাইজ বুলি লিখিবা o কিউ কি আছে ইয়াত o কিউ মানে আছে 1 প্লাস p কি আছে o কিউ মানে হ'ল 1 প্লাস p কি আছে o কিউ মানে হ'ল 1 প্লাস p2 তো o কিউ লিখিবা 1 প্লাস p2 তো কিমান দি আছে p2 তো 24 তার মানে কিমান হ'ব o কিউ মানে কিমান 24 প্লাস 1 কিমান হ'ব 25 তার মানে o কিউ মানে কিমান পাইছো o কিউ মানে কিমান পাইছো 25 আৰু p2 মানে কিমান পাইছো 24 এইটো এনেকা আছিল অংকটো আগৰ অংকটো তেতিয়া একে হয়নে নাই হয়তো যদি মোৰ আগৰ অংকটো কোনোবাই চাইছে সেইটো নোৱাৰা প্ৰশ্ন আহিলে হয় কিন্তু সোৱা নাই কাৰণে তোমালোকে পাৰা নাই চেষ্টা কৰা নাই OP মানে 7 PQ মানে 24 আৰু OQ মানে কিমান 25 বাছু এতিয়া আমি তিনটা বাহুৰ মাপ পাই যোৱাৰ লগে লগে এতিয়া আমাৰ কি কি ওলাব দিছে sin q আৰু cos q তো sin q আৰু কি হ'ব cos q তো আমাৰ কোনটো কোন আপেক্ষিক ওলাব দিছে চাইবা কোনটো কোন সমকোণ আছিল p যিটো কোন সমকোণ হয় তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি কয় h আৰু কোনটো কোন আপেক্ষিক ওলাব দিছে q কোন আপেক্ষিক ওলাব দিছে q কোন আপেক্ষিক যে ওলাব দিয়ে যিটো কোন আপেক্ষিক ওলাব দিয়ে তাৰ বিপৰীত ফালে থকা বাহুটো কি বুলি ভাবিব লাগে p আৰু বাকি যিটো বাহু থাকি যায় তাক কি বুলি ভাবিব লাগে b বুজি পাইছা তো p b আৰু কি h পাই গলো তে p b h পাই যোৱাৰ লগে লগে আমাক লাগে কি প্ৰথমতে sin θ তো sin θ ওলাব দিলে some people have p by কি হৈ যাব h cos θ ওলাব দিলে curly brown hair b by কি হৈ যাব h sin θ মানে some people have cos θ মানে curly brown hair তো p by h হলে কি হয় কোৱা p by h তাৰ মানে op by কি হৈ যাব op by oq তে op মানে আমি জানো কিমান 7 আৰু oq মানে জানো কিমান 25 আৰু যদি op by oq নিলিখা ডাইৰেক্ট 7 by p by h মানে 7 by কিমান হ'ব 25 বুলি লিখিব পাৰো curly brown hair b by কি হৈ যাব brown hair b by h হলে কি হ'ব pq qp নকবা pq কবা pq by oq বুলি কবা তে pq মানে কিমান আছিল 24 oq মানে 25 তো এইটো आंसर জনে কৰিছিলে এবাৰ মিলাইছো হৈছে নাই হৈছে আৰু
সারে কোনটো কৰাইছে যে সব কৰি দিলে টাইম লাগিব তো বাইরে 4 নম্বৰ লগে কৰাইছে 5টো হোমৱৰ্ক আছে আৰু পিছত আৰু এটা কৰবা না কৰালে তো কৰাই দিব পাৰো কিন্তু এতিয়া সময় লাগিব নহয় আচ্ছা ৰবা হ'ল এইটো লিখা আৰু এটা কৰাই দিছো আৰু এটা কৰি দিম কোৱা কোনটো কৰি দিম উপায় নাই কি কৰিবা কাৰেণ্ট নাই যে গৰম লাগিবই কিছু ধৰা উপায় নাই গৈ পিনে গা পা ধুই দিবা বুজি পাইছা এতিয়া মই কি নম্বৰটো কৰাম কোৱা বাইদেউ এটাই কৰাইছে না আচ্ছা এটা নম্বৰ যে আহিব এইটো যে খাটাং এই যে 12 নম্বৰ অংকটো যে আহিবই এমপিটো লিখা itu কৰি দিছো কে নম্বৰটো 12 নম্বৰটো জি দিয়া আছে ত্ৰিভুজ এবিসি কোণ বি টু কিমান ডিগ্ৰী বি টু 90 তে sin ইকুৱেল টু 3/5 হয় তে cos এ মানে কি হ'ব ওলাব লাগে তো এটা আমি ফৰ্মুলা এপ্লাই কৰিব পাৰো ফৰ্মুলা এপ্লাই কৰি দিও আমি এটা ফৰ্মুলা জানো sin স্কয়াৰ a + cos স্কয়াৰ a ইকুৱেল টু কিমান হয় চাই আমি এইটো ফৰ্মুলা এটা আছে আমি 4 নম্বৰ পাঠত পাম কিন্তু মই ইয়াতে কৰি দিছো sin স্কয়াৰ a + cos স্কয়াৰ ইকুৱেল টু কিমান হয় 1 হয় যদি sin স্কয়াৰ cos স্কয়াৰ 1 হয় তে আমাক cos লাগে তে cos স্কয়াৰ a যেতিয়া লাগিব তেতিয়া 1 মাইনাস কি হ'ব sin স্কয়াৰ a টো সমান চিহ্ন কোনফালে গুচি যাব কোফালে গুচি যাব এইটো ফৰ্মুলা দে এইটো কি এটা ফৰ্মুলা sin স্কয়াৰ a + cos স্কয়াৰ a ইকুৱেল টু কিমান হৈ যায় 1 হৈ যায় এইটো এটা ফৰ্মুলা মই cos স্কয়াৰ a টো ৰাখিলো তে 1 আগৰ পৰা আছে এই sin টো সমান চিহ্ন কোফালে গুচি গলে কি হ'ব माइनस sin स्क्वायर কিন্তু আমার cos স্কয়ার না লাগে আমার লাগে কি আমার cos স্কয়ার না লাগে আমার লাগে কি cos এটা আমার cos লাগিব ইয়ার আগত কি লব লাগিব বর্গমূল কি লব লাগিব কি চিহ্ন লব লাগিব বর্গমূল চিহ্ন তা বর্গমূল চিহ্ন ললে কিমান হয় তো 1 - sin স্কয়ার sin এর মানটো কিমান আছে কোৱা 3/5 sin এর মানে কিমান আছে 3/5 তো এটা 3/5 এটা কি হৈ যাব 3/5 হোল স্কয়ার তো হৈ গল 1 minus 3/5 whole square করলে কিমান হয় 3 স্কয়ার করলে কিমান হয় 9 আর 5 স্কয়ার করলে কিমান হয় 25 এটা লহাগুল আসুন এ 1 এর তলত কিমান আছে 1 তো 1 আর 25 এর লহাগু 25 যে 1 এর তলত 1 আছে যে 1 এর 25 করণ করলে কিমান বার যাব 1 এর 25 করণ করলে কিমান বার যাব 25 বার 25 এর লগত 1 করলে কিমান হবে 25 এখানে সব বদলে সব এ 1 এর তলত কিমান আছে 1 1 এর 25 করণ করলে কিমান বার 25 বার 25 এর লগত আকো 1 করলে কিমান হ'ব 25 25 এর 25 করণ করলে কেইবাৰ এবাৰ একৰ লগত 9 কৰিলে কিমান হ'ব 9 তাৰ মানে হ'ব দুটো বাৰ 25 ৰ পৰা 9 গুচি গলে কিমান থাকিব 16 আৰু তলত কি থাকিল 25 তেতিয়া 16 আৰু 16/25 আছে 16 আর 4 বর্গমূল 16 এর বর্গমূল কিমান 4 আর 25 এর বর্গমূল কিমান 5 आंसरটো হ'ব 4/5 কিমান হ'ব आंसरটো 4/5 তো এটা এটো করবে আছে না অপশন আছে অপশন সি না তুমি কল কৰি আছে আরে 10 নম্বরটো 11 নম্বরটো টিক মারি শেডিউল লিখিলো আসল 11 নম্বরটো টিক মারিলো 11 নম্বরটো সত্য হইতো কব দিছে খালি 2 নম্বরটো সত্য হ'ব বাকি কেটা সব অসত্য হ'ব মনত ৰাখিবা কে নম্বরটো সত্য হ'ব 2 নম্বরটো হ'ব টিক মারিলো সবে 2 নম্বরটো খালি সত্য বাকি সব কি হ'ব অসত্য এটো টিক মারিলো 2 নম্বরটো খালি সত্য হ'ব মনত ৰাখিবা বাকি সব কি হ'ব অসত্য হ'ব ওই 11 নম্বরটো টিক মারি লোৱা 11 নম্বরটো মনে ৰাখিবা খালি 2 নম্বৰ কথাটো কথা হ'ব আৰু বাকি সব কি হ'ব মিছা হ'ব এটা মনে ৰাখিবা একো সত্য সত্য দিব পাৰে অপশনাল কোশ্চেন আহিব এগুলো কৰিব নাহে বুজি পাইছে নে কি কৈছো এগুলো কৰিব নাহে ডাইরেক্ট এমসিকিউ দি দিব তো এমসিকিউ খালি ডাইরেক্ট মনত ৰাখিবা যে 2 নম্বৰ লাইনটো খালি সত্য হয় বাকি সব কি হয় অসত্য হয় এই সাইডে দিয়ে ইয়াত কেইটা আছে পাঁচটা আছে নে সাইডে আছে পাঁচটা আছে তো প্রথম সাইডে দি দিয়ে যিকোনো কেইটা দিব
চাৰিটা পৰীক্ষাত প্ৰশ্নটো আহিব তলৰ কোনটো উক্তি সত্য কি আহিব তলৰ কোনটো উক্তি সত্য তো কোনটো উক্তি সত্য লিখি দিবা অপচন কে নম্বৰটো 2 নম্বৰ অপচনটো খালি মনত ৰাখিবা এইটো সত্য হয় বাকি সব কি হয় অসত্য হয় তো মনত ৰাখিবা ইয়াত 1 নম্বৰ এটা আছে আৰু এইটোত 1 নম্বৰ পালা ইয়াত কিমান পালা 1 মাৰ্কস পাবা এইটো 1 মাৰ্কস কমন এইটো এমসিকিউ প্ৰশ্নত এইটো আহিবই বুজি পাইছে নাই যিমান পৰীক্ষা হৈছে সব পৰীক্ষাতে এইটো প্ৰশ্ন আহিছে 12টো তো ইম্পৰ্টেন্ট খিনি কৰি দিলো আৰু কৰিম নে কোৱা যদি কৰি দিব লাগে পিছত লেসন কিটা আকৌ হ'ব নাই কাৰণ আৰু পিছত কেইটা লেসন আছে আৰু তিনটা লেসন আছে কেইটা তিনটা ইয়াৰ পৰা আহিব 2 সেকেন্ড লেসনটোৰ পৰা আহিব 2 থাৰ্ড লেসনটোৰ পৰা আহিব 2 ফোৰ্থ পিছৰ লেসনটোৰ পৰা আহিব 2 তো 4 কিমান আহিব 8 আকৌ লাষ্টৰ পাঠৰ পৰা এটা এমসিকিউ প্ৰথম পাঠৰ পৰা এটা এমসিকিউ সেকেন্ড পাঠৰ পৰা এটা এমসিকিউ আৰু এটা পৰা এমসিকিউ কেইটা এমসিকিউ আহিব 4টা এমসিকিউ আৰু 2 নম্বৰীয়া কেইটা আহিব 4টা তো 4 দুগুণে 8 আৰু এমসিকিউ 4টা 8 4 কিমান 12 তো 12 নম্বৰ মানে ইন্টিগ্ৰেটেড প্ৰাইম তো এইটো পাঠৰ এমসিকিউ কি আহিব মই কৈ দিলো এই দুটাৰ মাজৰ পৰা কেইটা আহিব এটা মই যে কলো 11 নম্বৰ আৰু কেই নম্বৰ 12 তো 11 12 পৰা এটা এমসিকিউ আহিব আৰু মই কলো যে কেই নম্বৰটো আহিব পাৰে মই উদাহৰণ অংকটা কৰি দিছো এইটো কৰি দিছো তিনিটো কৰি দিছো চাৰিটো কৰি দিছো আৰু কেই নম্বৰটো কৰি দিছো 1 নম্বৰটো কৰি দিছো তো এইকেইটা ভালকে মনত আহিব হয়তো পৰীক্ষাৰ কাৰণে এইকেইটা ভালকে এটা খালি তোমালোকে গানটো মনত ৰাখিবা সাম পিপল হ্যাভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ন প্ৰপাৰ প্লেট সাইন ওলাব দিলে সাম পিপল হ্যাভ পি বাই কি হয় এই কস ওলাব দিলে কাৰ্লি ব্ৰাউন হেয়াৰ 10 ওলাব দিলে প্ৰপাৰ প্লেট তো এইকেইটা অংক ভালকে এটা হ'ব মই পিছৰ লেসনলৈ গৈছো পিছত যে সময় আৰু কৰি দিম হ'বনে বুজি পাইছা নে কি কৈছো তোমালোকে এবাৰ প্ৰথম ইউনিটত সিলেবাস বহুত বেছি দি দিছো একে বেছি দিছে প্ৰথম ইউনিটত 4টা হে দিব লাগে মাত্ৰ কেইটা দিব লাগে 4টা তো তোমালোকৰ কি হৈছে বেছি দিছে যেন মই পিছত আৰম্ভ কৰিছো লিখা পিছত চেপ্টাৰ 8.2 এটা 8.2 কৰাৰ আগত তোমালোকে এখন টেবুল আছে টেবুলটো জানিব লাগিব লিখা এক্সাৰসাইজ 8.2 8.2 ৰ আগত এই টেবুলটো তোমালোকৰ মনত থাকিব লাগিব লিখা টেবুলটো বনাই লোৱা মই কেনেকৈ মনত ৰাখিবৰ কাৰণে কৈ দিছো 1 2 3 তোমালোকে স্কুলত কৈছেনে টেবুলটোৰ কথা 3 4 5 আৰু 6 তোমালোকৰ যে নাই কোৱা 1 2 3 4 5 চাইলো টেবুলটো কি কৈছে প্ৰথমটো এংগল দি আছে কি দি আছে এংগল এ দি আছে তাৰ পিছত কিমান আছে প্ৰথম এংগলটো 0 ডিগ্ৰী তাৰ পিছত কিমান আছে 30 ডিগ্ৰী তাৰ পিছত কিমান আছে 45 ডিগ্ৰী ঠিক আছে 45 ডিগ্ৰী তাৰ পিছত কিমান ডিগ্ৰী 60 ডিগ্ৰী 30 45 60 তাৰ পিছত কিমান দি আছে 90 ডিগ্ৰী ধৰ না প্ৰথমতে আছে এ এংগল এ আৰু 60 0 30 45 60 আৰু কিমান 90 তো প্ৰথম যেটো এইটো প্ৰথমটো আহিব sin a তাৰ পিছত আহিব cos a তাৰ পিছত কোন বাজি আছে কাৰ ৰিসিভ কৰা প্ৰথম তোমালোকে এইটো ত্ৰিকোণমিতি টেবুলটো বহুত ধৰণে শিকিব পাৰি কিন্তু মই তোমালোকক মই যেনেকৈ মনত ৰাখো তোমালোকক মই কৈছো মোৰ টিক্সটো কৈছো সবৰে মনত ৰাখা টিক্স কি হ'ব বেলেগ বেলেগ এতিয়া তোমালোকে কাম কৰিবা প্ৰথম যেটো সাইনৰ মানখিনি মনত ৰাখি ল'বা কাৰ মানটো মনত ৰাখিবা সাইন 0 ডিগ্ৰী মানটো কিমান হয় 0 और 30 डिग्री मान पे किमान হয় 1/2 45 डिग्री मान 1/√2 60 डिग्री मान किमान হয় √3/2 और 90 डिग्री मान पे किमान হয় 1 মানে কমৰ পৰা কলৈ গৈছে বেছি লৈ গৈছে বুজি পাইছা তো 0 डिग्री मान 0 30 डिग्री मान 1/2 45 डिग्री मान 1/√2 60 डिग्री मान কি হ'ব √3/2 90 डिग्री मान पे किमान 1
তো 0 30 45 60 90 মনত থাকিব না 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 90 ডিগ্ৰীৰ মানটো কিমান 1 এতিয়া যেতিয়া সাইনৰ মানখিনি জানিবা আপুনি লোৱা এতিয়া সাইনৰ মানখিনি জানিলে গোটেই টেবুলটো তুমি নিজে বনাব পাৰিবা কেনেকৈ বনাব পাৰি এপিনে চোৱা বৰ্ডলৈ চোৱা কেনেকৈ বনাব পাৰি মানে এই টেবুলটো কেনেকৈ লিখিব পাৰি মই শিকাই দিছোঁ এতিয়া এইটো সাইনৰ পিছত কি আহিব কছৰ মানখিনি এই 90 ডিগ্ৰীৰ মানটো ক'লৈ আহি যাব 0 ডিগ্ৰীত আহি যাব বুজি লোৱা 90 ডিগ্ৰী মানটো ক'ত আহিব 0 ডিগ্ৰী তাৰ মানে কিমান হ'ব 1 60 ডিগ্ৰী মানটো ক'লৈ আহি যাব 60 টো ক'লৈ আহি যাব 30 মানে উল্টাকে আহি থাকিব এইটো ইয়াতে থাকিব এইটো ইয়ালৈ গুচি যাব এইটো ইয়ালৈ গুচি যাব বুজি পাইছা তো মই যদি সাইনৰ মানখিনি লিখিব জানো তেতিয়াহ'লে কছখিনি লিখিব পাৰিম নে নাই পাৰিম কেনেকৈ পাৰিম 90 ডিগ্ৰী মানটো কিহত হয় 0 ডিগ্ৰীত হয় 60 টো কিহত হয় 30 45 টো 45 ডিগ্ৰীতে হয় কাৰণ sin 45 আৰু cos 45 ডিগ্ৰী মান সদায় কি হৈ যায় সমান হয় আৰু 30 ডিগ্ৰী মানটো ইয়াত আহিব 60 0 টো তে আহিব 90 তো sin cos পাই গলো sin আৰু cos টো লিখিব পাৰিলে এটা কি লিখিব লাগিব 10 টো কেনেকৈ লিখে বুজি লোৱা 0 1 এৰে হৰণ কৰিলে কিমান 0 যদি 0 1 এৰে হৰণ কৰা 1 0 টা কি 0 হয়নে নাই আৰু 1/2 যেতিয়া √3/2 ৰে কি কৰিবা হৰণ কৰিবা তলৰ 2 কি হৈ যাব কেনসেল তেতিয়া কিমান থাকিব 1 কি থাকিব √3 ভাবি লোৱা 1/2 √3/2 ৰে হৰণ কৰিছা তে ইয়াৰো তলত 2 আছে ইয়াৰো তলত 2 আছে 2 কি কৰি দিব পাৰি কেনসেল হৈ যাব কেনসেল হৈ গলে ওপৰত থাকিব 1 তলত কি থাকিব √3 আৰু 1/2 1/2 ৰে হৰণ কৰিলে কিমান হ'ব একে আছে কিমান হৈ যাব 1 আৰু √3/2 1/2 ৰে হৰণ কৰিলে তলৰ 2 কেনসেল তাৰ মানে ওপৰত থাকিব √3 তলত কি থাকি যাব তেতিয়া 1 টো লিখে জানো নিলিখে এতিয়া 1 ক কেৰে হৰণ কৰিব লাগিব 0 ৰে সৰু সংখ্যাৰে ডাঙৰ সংখ্যাটো হৰণ যায় জানো না যায় নগলে এটো কি হ'ব ইনফিনিটি সংখ্যাবদ্ধ নহয় কি বল লাগিবা সংখ্যাবদ্ধ নহয় পালা বুজি তো sin cos আৰু কি পাই গলো sin cos 10 পাই গলে তাৰ বিপৰীত কিনিও লিখিব পাৰিম তো sin এর বিপৰীত কি হৈ যায় cosec তো 0 উল্টা কি হ'ব ওপৰত 1 গুচি যাব 0 টো কোলাই আহি যাব তলত এনেকা লিখিব লিখে জানো তলত 0 লিখে জানো নিলিখে তাৰ মানে cosec 0 ডিগ্ৰী মানটো ইনফিনিটি হ'ব কিমান হ'ব সবে sin ৰ ওপৰত বুজি লোৱা আৰু এই যে 30 ডিগ্ৰী মানটো cosec 30 উল্টা হ'ব 1/2 ৰ উল্টা কিমান হ'ব 2 ওপৰত যাব 1 টো কোলাই আহি যাব তলত একটো লিখে জানো নিলিখে ইয়াৰ উল্টাটো কি হ'ব √2 ওপৰত যাব 1 টো কোলাই আহি যাব তলত একটো লিখে জানো নিলিখে এটোৰ উল্টা কি হ'ব 2 টো ওপৰত যাব √3 টো কোলাই আহি যাব তলত আৰু 1 ৰ উল্টা কি হৈ যাব 1 এ হয় 1 ৰ তলত 1 থাকে উল্টা দিলে 1/1 হ'ব পাইছে বুজি তা sin পালো এতিয়া কি পালো cos ৰ বিপৰীত কি sec তো 1 ৰ বিপৰীত কিমান হ'ব 1 √3/2 ৰ উল্টা কি হ'ব 2 কিমান হ'ব √3 1/√2 উল্টা কি হ'ব √2 কি হৈ যাব 1 তলৰ এক লিখে জানো নিলিখে 1/2 উল্টা কিমান হ'ব 2 আৰু 0 উল্টা 1/0 নিলিখে তাৰ মানে 1/0 নিলিখে কিমান হ'ব এটো কটৰ উল্টা কি হ'ব 10 ৰ উল্টা এটো 0 আছে না উল্টা দে 1/0 1/0 লিখে জানো নিলিখে এটোৰ উল্টা কি হ'ব √3 ওপৰত যাব 1 তলত আহিব তলৰ একটো লিখে জানো নিলিখে 1 ৰ উল্টা কিমান হ'ব 1 √3 উল্টা কি হ'ব 1 ওপৰত যাব √3 টো কোলাই আহি যাব তললৈ ইনফিনিটিৰ উল্টা কি হ'ব ইনফিনিটি মানে হ'ল 1 ওপৰত 0 ক'ত তলত উল্টা দিলে 1 আহিব তললৈ 0 যাব ওপৰলৈ তাৰ মানে 1 হ'ব কোন হ'ব 0 কি হ'ব কোনে বুজি পাইছে ফৰ্মুলাটো পাইছা তো সাইনৰ মানখিনি মনত ৰাখিলে বাকি cosৰ মানখিনি লিখিব পাৰিবা sin আৰু cos জানিলে তুমি 10 লিখিব পাৰিবা sin cos 10 জানিলে বাকি তিনটা আমি লিখিব পাৰিম তো ইয়াত আমাৰ সব খেলটো হ'ল এই মানখিনিৰ ওপৰত আমাৰ যিমান অংক হ'ব এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি অংক হ'ব এতিয়া এই তালিকাখন জানিবই লাগিব এই তালিকাখনৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব দেখা মই কেইটামান অংক কৰি দিম এতিয়া এই তালিকাখন লিখিলো
পানী আনিবা গৰমত চবে পানী লৈ আহিবা কিয় পানী নানা তোমালোকক কৈছিলো না सबे पानी बोतल लो आइबा क्या हुआ पानी बोतल क्यों नहीं लाया तुम लोग देर हो गया तुम लोगों को भी देर होता है खाना वाना पकाना नहीं पड़ता है मम्मी बना देता है ना कुछ काम नहीं करना पड़ता है मेरा देखो कितना काम करके घर में सुबह काम कर दिया ना पड़ता है उनका लगा खेला से जी उनको पानी बना नहीं हां ये जुले का ना हां ठीक है लगता है फास्ट पोस्ट का कितना है वो तो सब क्लास हम रेडी खेल ले की खेल ये लुआ की खेलेगो मेरा का केड़े केड़ा हां बिना जाए तो यूट्यूब चलेगा ओके यूट्यूब तो देखो ना खेल কি আছে কিটা बस आपने वीडियो टा बना दी वो वीडियो कैसे बनाऊं मैं वीडियो इनका बनाना पड़ेगा यार कुछ ही कर লো আসো কে এটা লিপি কোথায় ভাই তোরা সাইকে তো বই কে আছে তাহলে এগুলা আমি এবসিয়া না বললাম হ্যাঁ আইলো Sin 0 degree man 0, 30 degree man 1/2, 45 degree man 3/2, 16 or 45 degree man 1/2, 60 degree man 2, √3/2, 90 degree man to kiman 1. মনত কেনেকা হলে ৰাখিবা কেনেকা ৰাখাৰ মই বুদ্ধিটো এটা দিছো নহয় লাগে এনেকা লিখি লবা সাইনৰ মানটো লিখি কোচৰ মানটো নিজে লিখিবা পিছত টেনৰ মানটো লিখিবা এনেকাকে লিখি লিখি কৰিবা এতিয়া মই লেসন অংক কৰিছো সো এক নম্বৰটোকে কৰিছো লিখা নম্বৰ 1 8.2 কে নম্বৰটো নম্বৰ 1 সাইন কিমান দি আছে 60 সাইন 60 তাৰপিছত cos কিমান দি আছে 30 প্লাস কিমান দি আছে সাইন কিমান দি আছে 30 cos কিমান দি আছে 60 sin 60 cos 30 sin 30 cos কিমান দি আছে 60
এতিয়া চোৱাচোন এতিয়া মোক কোৱা sin 60 ডিগ্ৰী মানটো কিমান হয় sin 60 ডিগ্ৰী মানটো কিমান হয় √3 কি আছিল 2 আৰু চোৱা sin 60 ডিগ্ৰী মান যিমান হয় cos 30 ডিগ্ৰী মানটো কিমানে হয় sin আৰু cos ৰ মানটো সেম হয় sin 60 আৰু cos 30 তাৰ মানে √3 কিমান হয় 2 হয় এতিয়া তোমাৰ যদি তালিকাখনৰ মানখিনি নাজানা তোমালোকে এইটো লিখিব পাৰিবা জানো কৰিব পাৰিবা জানো নোৱাৰা কৰিব নোৱাৰা sin 30 ডিগ্ৰী মানটো জানিব লাগিব sin 30 ডিগ্ৰী মানটো কিমান হয় 1/2 sin 30 cos 60 ডিগ্ৰী লগত একে হয় সেম হয় 1/2 তেতিয়া 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 দুগুণে কিমান 4 আৰু √3 কৰিলে কিমান হয় 3 তেনেকৈ 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 ওপৰত কিমান হ'ব 1 তো 4 আৰু 4 লহক কিমান হ'ব 4 তাৰ মানে লহক একে হ'লে ওপৰত কি হ'ব দুটা প্লাস হৈ যাব 4 নে 4 4/4 কাটাকাটি কৰিলে কিমান হ'ব আনসার 1 এটো হ'ল আনসার এই কোন কিন্তু খালি খালি কি জানিব লাগিব এই মানখিনি কি হ'ব জানিব লাগিব বাকি অংকটো টান নহয় খালি তোমাৰ টান মানে কি এই মানখিনি মনত ৰাখাটো টান তো মানখিনি কেনেকৈ মনত ৰাখিব কাৰণে লাগে এইটো মই শিকাইছো এই মাত্ৰ অলপ আগতে কৈছো কেতিয়ালে হেৰিটো ভিতৰা কালি ফানদানি বলে ক'ত এৰা আহিছিল আমি ৰাতে গ'লে নে না বাপৰে এৰা আহিছিল তাহলে লেখা হল লেখা হল লেখা নম্বরটা হল যদি এটা এটা নম্বর 2 210 45 ডিগ্রি প্লাস 210 স্কয়ার 45 ডিগ্রি cos 30 ডিগ্রি cos স্কয়ার 30 ডিগ্রি মাইনাস sin স্কয়ার ওই পেনে সব বটলে সব 10 45 ডিগ্রি মান কিমান হয় ওই 10 45 ডিগ্রি মান কিমান হয় সদায় মান একবার 10 আৰু cos 45 ডিগ্রি মান সদায় 1 হয় কিমান হয় 10 আৰু cos 45 ডিগ্রি মান কিমান 1 এটো ওপৰ 2 * 10 45 ডিগ্রি মান 1 মানে কিমান হ'ব 2 * 1 স্কয়ার প্লাস cos 30 এতিয়া cos 30 জানিব লাগিব sin 60 জানিব লাগিব sin 60 ডিগ্রি মান কি আছে 3/2 sin 60 ডিগ্রি মান কিমান আছিল 3/2 cos 60 ডিগ্রি মান 3/2 হ'ব হয় না নহয় চোৱা চাব পাৰা 3/2 হ'ব 2 মানে 3/2 হয়নে sin 60 cos 30 60 3/2 হয়নে হয় আৰু sin 60 ডিগ্রি মান হিমান হয় না না চোৱা sin 60 ডিগ্রি মান √3/2 হয় না নাই হয় তো √3/2 হোল স্কয়ার হৈ গল 1 স্কয়ার করলে কিমান 1 * 2 করলে কিমান হ'ব 2 এটো প্লাস চিন আছে প্লাস দিবা মাইনাস হলে মাইনাস দিবা √3 স্কয়ার করলে কিমান হয় 3 আৰু এটো 2 স্কয়ার করলে কিমান হয় 4 মাইনাস √3 স্কয়ার করলে 3 2 স্কয়ার করলে 4 এটো প্লাসত আছে এটো মাইনাসত আছে কাটা গল তার মানে आंसरটো কিমান হ'ব 2 তার টিউশন করা কলেও আছে রে লগাই দিছা হয় কাৰণে সবে কবা কালি খাই যা এই তই লগাবি কি কোনে কৰে কোনটো লগাব চাও লগাবি লগাবা
এতিয়া আমি ছাৰৰ পিছত গৈ ছাৰৰ তেনেকুৱা আমি কেনেকুৱা কম ছাৰ ভাল হ'লে ভাল বুলি কম লিখা হ'ল লিখা হ'ল হ'ল তই ইয়াৰ এনচাৰটো কিমান ওলাব 2 তই ওলাই গ'ল এতিয়া আহিল কেই নম্বৰ অংকটো 3 চোৱা 3 নম্বৰটো অলপ দীঘল হ'ব নম্বৰ 3 এইটো চোৱা আৰু সিটো মেট্ৰিক পৰীক্ষাত আহিছে যে পৰীক্ষা মেট্ৰিক পৰীক্ষাত এতিয়ালৈকে 3 বাৰ আহিছে কেইবাৰ আহিছে 3 বাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইবাৰো আহিব পাৰে কিন্তু অংকটো বহুত দীঘল হ'ব লিখা cos কিমান আছে 45 ডিগ্ৰী আৰু এটা আছে sec কিমান আছে 30 ডিগ্ৰী আৰু কি আছে cosec কিমান ডিগ্ৰী cosec কিমান ডিগ্ৰী 30 ডিগ্ৰী এতিয়া তোমালোকৰ মানখিনি যে মুখস্থ নাই তোমালোকে এনে ক'ব লাগিব sin cos 45 ডিগ্ৰী মান কি হয় 1/√2 হয়নে নাই সাইনৰ পিছত কি আহে cos 45 ডিগ্ৰী মান আৰু sin 45 ডিগ্ৰী মান সদায় সমান হয় 1/√2 হয়নে নাই হয়নে হয় আৰু sec 30 টো পাবলে সাইনৰ বিপৰীত cosৰ বিপৰীত কি হৈছে cosec 30 ডিগ্ৰী মান হ'ল cos 30 ডিগ্ৰী মান হ'ল 1/2 নহয় √3/2 এতিয়া সাইনৰ বিপৰীত cosৰ বিপৰীত চেক হয় তো cos 30 ডিগ্ৰী মান 60 30 √3/2 হয় তা উল্টাটো হ'ব 2/√3 হয়নে নাই চোৱা 2/√3 হয়নে নাই sec 30 ডিগ্ৰী মান 2/√3 হয় মই কিন্তু চাই কোৱা না মই এটা বুদ্ধি কৰি কৈছো বুদ্ধিটো কি মই শিকাই দিম তোমালোকক বুদ্ধিটো হ'ল মই প্ৰথমতে জানিছো সাইনৰ মানখিনি জানো সাইনৰ 60 ডিগ্ৰীটো ক'ত আহে 30 আহে cos 30 আহে cos 30 ডিগ্ৰী মান √3/2 হয় তো যদি cos 30 ডিগ্ৰী √3/2 তো cosৰ বিপৰীত কি হয় যায় sec কি হ'ব 2/2 হৈ যাব এনেকাকে মনত ৰাখিছো বুজি পাইছা প্ৰথমতে কাৰ মান মনত ৰাখিছো সাইনৰ পৰা কলৈ গৈছো cosৰ পৰা ক'ত গৈছো secত গৈছো মানে তাৰ উল্টাটো কৰিছো এতিয়া আহিল cosec 30 তে cosec 30 টো জানিবলৈ হলে sin 30 টো জানিব লাগিব কি জানিব লাগিব sin 30 ডিগ্ৰী মানটো হ'ল 1/2 sin 30 ডিগ্ৰী মান কিমান 1/2 তে cosec হলে তাৰ কি হ'ব উল্টাটো হ'ব তাৰ মানে it will be 2 হয়নে নাই হয়নে তে এনেকে মনত ৰাখিবা বুজি পাইছা এনে তোমালোকে যে মুখস্থ কৰিম বুলি ভাবা তেতিয়াহ'লে কি হ'ব তোমালোকে নোৱাৰিবা কিন্তু হয় মুখস্থ কৰিব লাগিব কাৰ মান মুখস্থ কৰিব লাগিব সাইনৰ খিনি জানিলে তুমি cos ক'ব পাৰিবা cos ক'ব পাৰিলে tan ক'ব পাৰিবা sin cos tan জানিলে বাকি তিনটা তোমালোকে ক'ব পাৰিবা এতিয়া অংকবোৰ এনে মনত নাথাকে কিন্তু কৰি থাকিলে তোমাৰ এনে মনত থাকি যাব বুজি পাইছা তুমি ভাবিছা যে মুখস্থ কৰি অংক কৰি নহয় তুমি যেতিয়া অংকবোৰ কৰি থাকিবা তেতিয়া তোমাৰ অটোমেটিক মানবোৰ কি থাকিব মনত থাকিব আমাৰ তেনেকৈ কৰোঁতে এতিয়া কি হৈছে প্ৰতিটো মান কি হৈছে মনত থাকিব বুজি পাইছা তোমালোকৰ এইটো হেবিট কৰিলে কেতিয়াবা হেবিট কৰিলে আহি যাব হ'ব ঠিক আছে এতিয়া ওপৰত হ'ব 1/, কি লিখিবা ওপৰত দি আছে তাক একো ছেড নকৰিব যেনেকৈ আছে সি এনেকৈ থাকিব তাক একো নধৰিবা 1/√3 থাকক তলত ল'বা তলত এইটো লসাগু ল'ব লাগিব দুয়ৰ তলত কিমান আছে 1 তো 1 আৰু √3 এইটো হয় √3 তা 1 আৰু √3 লসাগু কিমান হৈ যাব 1 আৰু √3 লসাগু কি হৈ যাব √3 হৈ যাব √3 ৰে √3 হৰণ কৰিলে কেইবাৰ √3 ৰে √3 হৰণ কৰিলে কেইবাৰ এবাৰ 1 ৰ লগত 2 হৰণ কৰিলে কিমান হ'ব 2 এ হ'ব প্লাস আছে প্লাস দিলো নে এই দুয়ৰ তলত কিমান আছে 1 তো 1 ৰে √3 হৰণ কৰিলে কিমান বাৰ যাব √3 বাৰ √3 লগত 2 কৰিলে কিমান হ'ব 2√3 বুজি পাইছে 2√3 তাৰ পিছত ওপৰত দি আছে তাকে লিখিবা এতিয়া হৰণটো এক কাম কৰা পূৰণ কৰি দিয়া পূৰণ কৰিলে হ'ব 1/√2 হৰণটো তেতিয়া কি কৰি দিবা পূৰণ এই √3 টো কলৈ গুচি যাব ওপৰলৈ আৰু তলত আহি যাব 2 প্লাস কি দেখাইব 2 প্লাস কি হ'ব 2√3 এটা চোৱা ভালদৰে বুজিবলৈ চেষ্টা কৰা 1 ৰ লগত √3 ইনটু কৰিলে কিমান হৈ যাব √3 আৰু তলত কি থাকিল √2 থাকিল নে ইনটু এই দুটাৰ পৰা কিন্তু এটা বস্তু কমন আহি আছে কি কমন আহি আছে কোৱাচোন 2 কমন আহিলে তেতিয়া 1 প্লাস কি থাকিব √3 দুইটো বাহিৰলৈ আহি গ'ল তেতিয়া ইয়াত থাকি গ'ল 1 প্লাস দুইটো বাহিৰলৈ আহি গ'ল কি থাকি গ'ল √3 এই √2 লিখিলো এই দুইটো এই দুটাৰ পৰা দুই এটা কমন বাহিৰলৈ ওলাই নিছো আৰু 1 প্লাস কি লিখিলো √3 তোমালোকে বুজি পাইছা তাৰ পিছত চাবা অংকটো দীঘল হ'ব তাৰ পিছত কি হ'ব ওপৰত কি আছে থাকি যাব ওপৰত কিমান আছে √3 থাকিব
তলত চোৱা এইটো ৰুট 2 ইনটু 2 কৰিলে কি হ'ব 2 ৰুট 2 কিমান হ'ব ৰুট 2 লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 ৰুট কি হৈ যাব ৰুট 2 লগত 2 কৰিলে 2 ৰুট 2 আৰু এইটো 1 প্লাস ৰুট 3 আছে না এইটো অলপ সজাই লিখিলে কি হ'ব ৰুট 3 প্লাস কি হৈ যাব 1 এবাৰ সজাই লিখিছো এইটো হাৰিটো একটু কৰা নাই থাকাটো সজাইছো ওপৰৰ ৰুট 3 লিখিছো ৰুট 2 এর তলত ৰুট 2 আছে ৰুট 2 লগত 2 কৰিলে কিমান হ'ব 2 ৰুট 2 আৰু 1 প্লাস ৰুট 3 আছে 1 প্লাস ৰুট 3 মানে কি লিখিব পাৰো 1 প্লাস ৰুট 3 টো ৰুট 3 প্লাস কি লিখিব পাৰো 1 লিখিব পাৰো পিছৰ সাইটো মই কি কৰিছো চোৱা ওপৰত ৰুট 3 লিখিছো তলত ৰুট 2 লিখিছো এইটো ৰুট 3 প্লাস 1 আছে লিখিলো এতিয়া এইটো প্লাসত আছে নহয় তুমি মাইনাস থকা হৈকাৰে বোথ সাইড কি কৰি দিবা পূৰণ কৰি দিবা ৰুট 3 প্লাস 1 আছে তো তুমি কিৰে পূৰণ কৰি দিবা ৰুট 3 মাইনাস 1 এৰে বোথ সাইড কি কৰি দিবা ৰুট 3 মাইনাস 1 এৰে বোথ সাইড পূৰণ কৰি দিবা তো ৰুট 3 মাইনাস বোথ সাইডে পূৰণ কৰিলে হ'ব কি হ'ব এটো 2 ৰুট 2 লিখিলো আৰু এই দুটা যেটা পূৰণ হ'ব ৰুট 3 প্লাস 1 আৰু কি হ'ব ৰুট 3 প্লাস 1 আৰু ৰুট 3 মাইনাস 1 যেটা পূৰণ হ'ব এবাৰ প্লাসত আছে এবাৰ কিয়ত আছে মাইনাসত তো এবাৰ প্লাসত এবাৰ মাইনাসত থাকিলে এটা ফৰ্মুলা পৰি যায় কি ফৰ্মুলা কোৱা এবাৰ প্লাসত এবাৰ মাইনাসত থাকিলে এটা ফৰ্মুলা পৰি যায় কি ফৰ্মুলা a স্কয়ার মাইনাস b স্কয়ার তাৰ মানে হ'ব ৰুট 3 স্কয়ার মাইনাস কিমান হ'ব 1 স্কয়ার তো ৰুট 3 স্কয়ার কৰিলে কিমান হয় 3 হৈ যায় আমি জানো ৰুট 3 স্কয়ার 3 আৰু 1 স্কয়ার কৰিলে 1 তেতিয়া 3 পৰা 2 গলে কিমান থাকিব সরি 3 পৰা 1 গলে কি থাকিব 2 কিমান থাকিব 2 এইটো কথা লাগে সাইডত কৰি দিবা হে তাৰ মানে এইটো আৰু এইটো পূৰণ কৰিলে আমি কিমান পাইছো 2 পাইছো কিমান পাইছো 2 আৰু ওপৰত পূৰণ কৰা ৰুট 3 কৰিলে কিমান হৈ যায় 3 প্লাসে মাইনাসে কি হ'ব মাইনাস ৰুট 3 লগত 1 কৰিলে কিমান হৈ যাব ৰুট 3 কিমান হ'ব ৰুট 3 এতিয়া চাবা তলত আকৌ হ'ব 2 দুগুণে কিমান হ'ব 4 তাৰ মানে তলত হ'ব 4 ৰুট 2 কিমান হ'ল 4 ৰুট 2 আৰু ওপৰত কিমান ওলাল 3 মাইনাস কিমান ওলাইছে ৰুট 3 এতিয়া কাম কৰা এই ৰুট 2 টো নোহোৱা কৰিবৰ কাৰণে বোথ সাইড আকৌ ৰুট 2 ৰে কি কৰি দিবা বোথ সাইড আকৌ ৰুট 2 ৰে কি কৰি দিলো পূৰণ কৰিলে কি হ'ব এই ৰুট 2 কৰিলে কিমান হ'ব 2 ইনটু 4 কৰিলে কিমান হ'ব 8 আৰু ওপৰত কি হ'ব ৰুট 2 লগত 3 কৰিলে কিমান হ'ব 3 ৰুট 2 প্লাসে মাইনাসে কি হ'ব মাইনাস ৰুট 2 লগত ৰুট 3 কৰিলে কিমান হ'ব ৰুট 6 হ'ব এটিয়ে হ'ল তাৰ আনসাৰ বুজি পাইছা তো অঙ্কটো মই এটা উৎসাহতে জানো তোমালোকে এটা লিখা এই অঙ্কটো আহার থেকে যাবে দে 2 নম্বর এটা তো লাগিছে কি করবা কারেন্ট যে গোল বলে সেইটো কাৰণে বাহিৰ হৈ যাম
Upeni boleh. और लिखा और लिखा और और पोजीशन ना हैं पढ़ा पोजीशन ना पढ़ा ini kita fokus itu kita এটা এটা দুটা কি দিলে কেন গো মই কি কোৱা দেখোন কথা পাঁচটা কে অংক লিখি কোৱা নাই কিয় নিহিকা হ্যাঁ কিয় পাঁচটা কে নিহিকা কৈ থাকিলে থাকিয়ে যায় নকৰিলে তো লাগিয়ে যাব সেকেন্ড একদম এলিজা ৰস পইছা নাই আচ্ছা পঢ়িও পুৰা পঢ়ি যোৱা এতিয়াৰ পৰা ডে টু ডে পুৰা পঢ়ি যোৱা তেতিয়া চব পৰীক্ষা আপোনালোকে কমপ্লিট হৈ যাব বুজি পাইছা কিন্তু এতিয়াৰ পৰা যদি চব পৰীক্ষা আগত কৰিম বুলি থোৱা তেতিয়াহ'লে নহ'ব বুজি পাইছে না এমচিকিউ পাবা আৰু এমচিকিউ টেনচন বাকী থিওৰি পাৰ্টটো চোৱা বুজি পাইছে না থিওৰি পাৰ্টটো চোৱা কাম এমসিকিউ ধাই লাগে এমসিকিউ অলপ এমচিকিউ এবাৰ ইমান টান নিদিয়ে কিয় নিদিয়ে চব এমচিকিউ কিতাপত দি দিছে আগতে কি আছিল বহুত এমচিকিউ কিতাপত এমচিকিউ আছিল তো ল'ৰা ছোৱালীখিনি আগ্ৰহ কৰা নাছিল এইবাৰ চব এমচিকিউ কি কৰি দিছে কিতাপত দি দিছে এই কিতাপৰ এমচিকিউ যিখিনি আছে যুক্তি উক্তি যে থাকে সেইবোৰে বেছি আহিব বুজি পাইছে নাই অঁ হ'ল এইটো মুচি দিওঁ মুচি দিছোঁ চোৱা পিছত টাইম লাগিছে হে এই টাইম অঁ অংকটো দীঘল যে Oi, Julia. Oh, last. Ano ata last video last? Hello? Oh, wait. Oh, likha. Oh, tapi siapa likha? Jangan kena bodoh. Kena bodoh likha. Side number 2. Kena bodoh. Side number 2. Side number 2 siapa saja likha. Yes, sin किमान degree? 30 degree. Plus 10 किमान degree? 45. Minus किमान আছে? cosec किमान degree? पूरी কথা আছে और पूरी গুলে। তার পিছনে কিমান দিয়া আছে? sec किमान degree? 30 degree. Plus কি আছে? cos किमान degree? 60 degree. Plus किमान আছে? cot किमान degree? 45 degree. अरे जो एबेले सोन sin 30 degree मान किमान sin 30 degree मान 1 by किमान আছে 2 tan 45 degree मान किमान 1 আৰু cosec 60 degree मान किमान sin ৰ বিপৰীত cosec sin 60 degree মান হ'ল 3 by 2 এটাৰ উল্টাটো হ'ব 2 by পাইছে বুজি sec 30 degree মান কিমান আজি কৈ দিয়ক আমি আমি মুখস্থ কৰি পাওঁ কোৱা sin sec 30 degree মান কোৱা 51 হা sin 30 degree 1 by 2 1 by 2 2 by 2 হয় sin cos 60 sin 1 by 2 cos 61 by 2 2 নেকি
cos 60 1/2 হা cos 60 1/2 1/2 ইতালে এইটো 1/2 নহয় sec 30 ডিগ্ৰী মান 1/2 নহয় sec খুদিছে SEC আপুনি 2/2 sec হা sec মই চোৱা এইটো সেকটো কার বিপরীত হয় তো সাইন সাইনের বিপরীত কোসে কোসের বিপরীত সেক তো cos 30 ডিগ্রি মান হল √3/2 2/3 2/√3 जो হবো 2/√3 উল্টাটো হবো আর cot 45 ডিগ্রি মান আমি জানো cot 45 ডিগ্রি মান কিমান 1 তেতিয়া হলে তলত ওপৰত এটো লহাব ললে কি হ'ব ওপৰত এই 1 ৰ তলত কিমান আছে 1 2 আৰু √3 লহাব কি হৈ যাব 1 ইয়াত 1 ৰ তলত 1 আছে 2 আছে √3 লহাব কি হ'ব 2/3 तो 2 रे 2√3 करले 2 2 কি হৈ যাব ক্যান্সেল কিমান বাৰ যাব √3 বাৰ √3 লগত 1 কৰিলে কিমান হৈ যাব ওপৰত √3 প্লাস প্লাস দিলো এই 1 ৰ তলত কিমান আছে 1 1 ৰে কৰিলে 2√3 বাৰ 2√3 লগত 1 কৰিলে 2√3 মাইনাস আছে মাইনাস দিলো √3 ৰে 2√3 কৰিলে √3 ক্যান্সেল কেবাৰ যাব দুবাৰ 2 লগত 2 পূৰণ কৰিলে 2 2 গুণ কিমান হ'ব 7 তলত চোৱা তলত কিমান হ'ব 2 আৰু 2√3 লগ কিমান হৈ যাব তলত 2√3 √3 रे 2√3 করলে √3 ক্যান্সেল কেবার যাব দুবার 2 এর লগত 2 করলে 2 2 গুণে কিমান 4 প্লাস 2 रे 2√3 করলে 2 2 ক্যান্সেল √3 বাৰ √3 লগত 1 করলে কিমান হৈ যাব √3 প্লাস 1 ৰ তলত কিমান আছে 1 1 रे করলে 2√3 বাৰ 2√3 লগত 1 করলে কিমান হ'ব 2√3 তে তলত 2√3 তলত 2√3 √3 কি দিব পাৰি ক্যান্সেল থাকিল কি ওপৰত দুটা √3 এটা √3 কেটা √3 থাকিল তিনটা √3 দুটা √3 এটা √3 কে তিনটা √3 -4 আর দুটা √3 এটা √3 তিনটা √3 কি থাকিল +4 থাকিলে তো ইয়াত আৰু অলপ অংকটো দীঘল হ'ব এতিয়া তলত এটো কিহত আছে প্লাসত আৰু ওপৰটো কিহত আছে মাইনাসত তো তলত প্লাসত আছে যে মাইনাস টকা সংখ্যাৰ পূৰণ কি কৰি দিবা পূৰণ কৰি দিবা তো এইটো 3√3 +4 আছে ওপৰত 3√3 -4 আছে তো তলত যেটো প্লাসত আছে তুমি মাইনাস টকা সংখ্যাৰ পূৰণ কি কৰি দিবা সো তলত যেটো প্লাসত আছে মাইনাস টকা সংখ্যাৰ পূৰণ কি কৰি দিবা 3√3 -4 এর পূৰণ কৰি দিবা পূৰণ কৰি দিলে কি হৈ যাব এটা এবাৰ প্লাসত আছে এবাৰ মাইনাসত আছে এটা এটা ফর্মুলা কৰি দিব কি ফর্মুলা a² - b² তার মানে হবে এটো হবে a² - কিমান হৈ যাব a² - কি হৈ যাব b² আর উপৰত কিমান হৈ যাব 3√3 - 4 এটো কি হৈ যাব হোল স্কয়ার হৈ যাব কিমান হৈ যাব এটো হোল স্কয়ার তো এটো করলে কিমান হয় এটো কিউব স্কয়ার করলে কি হয় 3 স্কয়ার করলে কিমান হবে 9 তার মানে হবে তো 9 ইনটু কিমান হৈ যাব √3 স্কয়ার করলে 3 আর 4 স্কয়ার করলে কিমান হ'ব 16 আর এটা a বুলি ভাবে এটা কি বুলি ভাবা b তো a - b হোল স্কয়ার a - b হোল স্কয়ার ফর্মুলা কি হ'ব a² - সূত্ৰৰ মতে কি হ'ব 2 কি হ'ব ab a মানে কিমান হ'ব 3√3 b মানে কিমান হ'ব 2ab প্লাস কি হ'ব b² মানে কিমান হ'ব 4 স্কয়ার কিমান কে লিখিল মানে কি লিখিল অঙ্কটা আৰু আছে এতিয়া নাজ দে কারেন্টও নাই ও সাবু দেখার উপায় না কারেন্টও নাই
এপিনে চোৱা কথা নপাতিবা এপিনে চোৱা আগতে কমপ্লিট হোৱা নাই এইটো যে অলপ আছে আৰু 9 আৰু 3 কোণে 9 3 গুণ কিমান হ'ব 27 আৰু -17 -27 মাইনাস কিমান হ'ব 16 আৰু এইটো স্কোয়ার কৰিলে আমি জানো এইটো স্কোয়ার কৰিলে কিমান হয় 27 মাইনাস 3 দুগুণে কিমান হ'ব 6 6√3 আৰু 4 স্কোয়ার কৰিলে কিমান হ'ব 16 তা 7 পৰা 6 গলে 1 2 পৰা 1 গলে 1 তলত কি থাকিল 11 আৰু 27 আৰু 16 প্লাস কৰি দিয়া তা 7 6 13 7 1 2 1 3 1 4 43 মাইনাস কিমান হ'ব 6√3 এনসারটো হ'ব 43 মাইনাস কিমান হ'ব 6√3 এই হোটেল আছে